কেইটামান ডিপাৰ্টমেণ্টৰ পৰা এটা এক্সাম চলিলে কি হ'ল এনেকুৱা সিহঁতে যোনটো আমাৰ তাত ধৰক ছাৰসকল আহিছিলে কিবা কাৰণতেতো আহিছে না, সেইটোখনত আহি সিহঁতে আমাৰ বস্তুখিনি গোটেইখিনি চালে, বিচাৰিলে বিচৰা মতে চব বস্তু ঠিকেই পাইছে, তাততো আৰু বেলেগ একো নাই না। এতিয়া কিবা ডক্তৰ লৈ পেলাই কিবা এটা প্ৰশ্ন উঠিছে বোলে, ডক্তৰ ৰেগুলাৰ নাহে বা তেওঁৰ এই কিবা চাৰ্টিফিকেট আমাৰ আপোনাৰ তাত ধৰক ডক্তৰ দুটা টাইপত ইয়াত দিয়া হয়। এটা হৈছে আপোনাৰ ইমাৰ্জেঞ্চি অন কলত আহিব, আৰু এটা হৈছে ভিজিট হয়, সপ্তাহত 2 দিন ভিজিট দিয়ে। ডকুমেণ্টছ চব ঠিকেই আছে, কিন্তু কোনোবা এজনে মানে কৈ আছিলে যে ডকুমেণ্টছটো ফেক হয় নেকি। ফেক হ'লেতো তেখেতে গভৰ্ণমেণ্ট জব নকৰিলেহেঁতেন। এই যোনজনৰ ডকুমেণ্টছটো ফেক বুলি কৈ আছিল সেইজনে আজিৰ দিনত গভৰ্ণমেণ্ট জবো কৰি আছে, বুজিছেনে? ডক্তৰজনৰ নাম কি আপোনালোকে যিজন ইয়াত থাকে? নীলেশ মোহিত বচন। তেওঁ সপ্তাহত কোনদিন আহে? সপ্তাহত 2 দিন আহে। আৰু তেওঁ ক'ত জব কৰে? চৰকাৰী চাকৰি কৰে, মেণ্টেলত কৰে, তেজপুৰ মেণ্টেল হস্পিটেলত। নামটো কি ক'লে? ডক্তৰ নীলেশ মোহিত বচন। আপোনালোকৰ যদি তেখেতৰ চাৰ্টিফিকেটো লাগে, তেখেত একচুৱেলি হয় ৰাজস্থানৰ, কিন্তু তাত ৰাজস্থানৰ পৰা ইয়ালৈ ট্ৰান্সফাৰ হৈছে। ইয়াত আছাম মেডিকেল এছ'চিয়েশ্যন যোনটো আছে, কাউন্সিলৰ যোনটো আছে, সেইটো চাৰ্টিফিকেটো আছে আমাৰ তাত। আৰু তেখেতে যে অনলি আমাৰ তাতে আহে তেনেকুৱা কোনো কথা নহয়, নগাঁৱত আৰু বেলেগ ৰিহেব চেণ্টাৰতো আহে। তেওঁ ভাল ডাক্তৰ আৰু এজন যিহেতু মেণ্টেল হস্পিটেলত কৰে, এইটো ভাল ডাক্তৰ। এতিয়া আপোনালোকে ইয়াত পেচেণ্ট মতে আসন চিটবিলাক কম আছে বুলি ক'লে, আমাৰ তাত বাকী আহিছিল আৰু তেওঁলোকৰ পৰা আমি গম পাইছোঁ। নহয়, চব ঠিকেই আছে বৰ্তমান টাইমত। ঠিকে আছে ন? কিমান আছে আপোনালোকৰ পেচেণ্ট? পেচেণ্ট বৰ্তমান আপোনাৰ 48 আছে। আৰু কিমান ভাল হৈ ওলাই গৈছে এতিয়ালৈকে? তেনেকুৱা 300-400 প্লাছ ভাল হৈ গৈছে চেণ্টাৰৰ পৰা। কেনেকুৱা ৰোগীক ৰাখে আপোনালোকে? ড্ৰাগছ এডিক্টেড পাৰ্চন, ধৰক এলকহলিক ইউজাৰ, তাৰপাছত ড্ৰাগছ এডিক্ট, এনেকুৱা টাইপৰ পেচেণ্ট। আমি তাহাঁতক 3 মাহৰ পৰা 4 মাহ ৰাখোঁ। আৰু ধৰক কোনোবাই যদি তেনেকুৱা ঘৰত আছে, মোৰে ঘৰত ধৰক এজন ৰোগী আছে, কেনেকে যোগাযোগ কৰিব লাগিব? যোগাযোগৰ নাম্বাৰটো দিয়ে। যোগাযোগ নাম্বাৰ আমাৰ তেনেকুৱা চাৰ্ট আছে, বেনাৰ লগোৱা আছে। তাৰপাছত আমাৰ পৰা ইয়াত যিসকল পেচেণ্ট থাকি গৈছে, ওলাই যোৱাৰ পাছত সিহঁতেওতো সেই খবৰটো দিয়ে না, যে ধৰক আপোনাৰ ফেমিলিতে কোনোবা এজন আহিছে, ইয়াৰ পৰা আমাৰ পৰা থাকি গৈছে, গৈ ভাল পাইছে কাৰণেহে বেলেগ এজনক মেছেজটো কেৰি কৰিব, মেছেজটো বেলেগক দিব। তেনেকে সিহঁতে মেছেজটো পায়, তাৰপাছত ফেমিলিয়ে আমাক কল কৰে, আমি গৈ উঠাই আনো। আপোনালোকে যদি কাৰোবাক দিব লগা হয়, নম্বৰটো ক'ব পাৰিব নেকি? নাম্বাৰটো হ'ল 6000294904। আৰু কি আহ্বান জনাব ড্ৰাগছ এডিক্টসকল বা তেওঁলোকৰ অভিভাৱকসকল? মই সেই ড্ৰাগছসকল এডিক্টক এটা বস্তুৱে বুজাব খোজোঁ যে সেই অতীতৰ মানুহৰ প্ৰায় বেছিভাগ মানুহৰে আজিৰ দিনত বেয়া সময় এটা থাকে। সেই ড্ৰাগছৰ যোন আন্ধাৰ পৃথিৱী, সেই আন্ধাৰ পৃথিৱীটো তোমালোক ওলাই আহা, নতুন ৰাস্তা এটা চোৱা। জীৱন বহুত বাকী আছে আমি কৰিব লগা। আজিৰ দিনত সমাজত এনেকুৱা এটা মানে মিছা অপপ্ৰচাৰ পৰিচালিত হৈ আছে যে ড্ৰাগছ এডিক্ট কেতিয়াও ভাল হ'ব নোৱাৰে, কিন্তু তাৰ উদাহৰণ আমাৰ চেণ্টাৰখন হয় যে ড্ৰাগছ এডিক্ট এজন ভাল হ'ব পাৰে, কাৰণ আমি তাৰ জ্বলন্ত উদাহৰণ। আমিও এটা টাইমত তেনেকুৱা মানুহেই আছিলোঁ, কিন্তু আজিৰ দিনত আমি উইদাউট ড্ৰাগছত চব কাম কৰিব পাৰি আছোঁ। এইখিনিয়ে ক'ম। এতিয়া যে তেওঁলোকে যি কাগজ পাতি আপোনালোকৰ লৈ গ'ল, আৰু ইয়াত কিবা চিল ডিল কৰিছে নেকি? নাই, তেনেকুৱা ধৰণৰ একো কৰা নাই। চব ঠিকে আছে। আৰু তোমাৰ নাম কি? মহিবুর রহমান। তুমি আগতে আসক্ত আছিলা? ড্ৰাগছ খাইছিলোঁ। এতিয়া বৰ্তমান কিমান দিন ধৰি ইয়াত আছিলা? ইয়াত আগষ্টৰ পৰা 5 তাৰিখৰ পৰা সেইটো আগত গৰমো সোমাইছিলোঁ, এতিয়াও আছোঁ, ছেকেণ্ড গৰমো আহিলোঁ। এতিয়া তুমি যিবিলাক মানুহে ড্ৰাগছ খায় তেওঁলোকক কি ক'বা? এতিয়া ধৰি আনি আৰু ভাল কৰিম ইয়াতে। লগত পাৰ্টনাৰ থাকিলেও আৰু ধৰি আনিম। ইয়াত যে থাকি আছে, ইয়াত কোনো অসুবিধা আছে? নাই, নতুন জীৱন পাইছোঁ, নহ'লে মৰি গ'লো। বিয়াও কৰা নাই এতিয়াও। মোৰ ককাই আছে ডাঙৰ, সিও ড্ৰাগছ খায়, মই তাক মাগি দেখিছোঁ, গুচি গ'ল। ড্ৰাগছৰ কাৰণে বহুত বেয়া ন ড্ৰাগছ খায়। যিবিলাক মানুহে ড্ৰাগছ খাই আছে, যিবিলাক ল'ৰা, তেওঁলোকক কিবা ক'বা যে ড্ৰাগছে কি ক্ষতি কৰে? বহুত ক্ষতি কৰে, নিজৰ গাটো বেয়া হৈ যায়, ধ্বংস হৈ যায়। বিয়া পাতিলেও মাইকী গুচি যায়, পইচা ধ্বংস হয়, ইজ্জত গুচি যায়, নিজৰ মাটিত কব্বৰো নিদিয়ে। তোমাৰ ঘৰ ক'ত? জুৰিয়া আধা ঘণ্টা। ঠিক আছে।